এয়া হল চিৰাং জিলাৰ বিজনীৰ বড়বাজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 1 নং আবদাগুৰি 243 নং অংগনবাদী চেণ্টাৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ। এয়া অংগনবাদী চেণ্টাৰ নহয় যেন এয়া এক শ্বপিং মহল। তাৰে এক প্ৰথম দৃশ্য মই দেখাম। এয়া এক শ্বপিং মহলৰ দৃশ্য। যেহেতু এই বিদ্যালয়খনত এই অংগনবাদী চেণ্টাৰখনত যি অংগনবাদীৰ কৰ্মীসকলে এক কাপোৰৰ বজাৰ ইয়াতে তৈয়াৰ কৰিছে, য'ত এই দৃশ্য সম্পূৰ্ণ দেখুৱাই আছে। যেহেতু এই দৰ্জাটো নুখুলে, আমি বাৰম্বাৰ জনাইছোঁ, কিন্তু এই দৰ্জাটো খুলিবলৈ সাহস হোৱা নাই। তাৰ পিছৰ মই দৃশ্য দেখুৱাম। এয়া হল বিদ্যালয়ৰ চৌহদৰ সন্মুখৰ দৃশ্য। একেবাৰে কমৰ্দময় এক পৰিৱেশ, এয়া এক গোন্ধময় পৰিৱেশ। আমিয়ে থকাৰ যি স্থান, এই স্থানত আমিয়ে থকা সম্ভৱ নহয়, ইমানখিনি গোন্ধ। তেনেহ'লে ভাবক কণ ল'ৰা ছোৱালীসকলে, শিশুসকলে কেনেকৈ ইয়াতে থাকে। আৰু যদি পাৰে মই ইয়াতে স্থানীয় লোকসকলে আছে আৰু বিদ্যালয়ৰ যিসমূহ পৰিৱেশ মই ভিতৰৰ পৰিৱেশ দেখুৱাম। এয়া হ'ল শিশুসকলে এনেদৰে অধ্যয়ন কৰে ঠিকেই, কিন্তু অধ্যয়ন কৰাৰ যি পৰিৱেশ একেবাৰে নিম্নগামী। এই বিদ্যালয়সমূহৰ যিসমূহ উন্নয়নৰ ফলাস্বৰূপ, এয়া হ'ল বড়বাজাৰ শিক্ষা খণ্ডৰ তথা বড়বাজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অংগনবাদী চেণ্টাৰৰ পৰিৱেশ দৃশ্য ইয়াত দেখুৱাই আছোঁ। কিন্তু দীৰ্ঘদিন ধৰি এই বিদ্যালয়ৰ এই পৰিৱেশ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আৰু এয়া হ'ল বিদ্যালয়ৰ যি সামগ্ৰিক পৰিৱেশ। ইয়াতকৈ আৰু ডাঙৰ এক কথা হ'ল এই বিদ্যালয়খনৰ যিসমূহ উন্নয়নৰ নামত অহা যিসমূহ ধন বা যিসমূহ সামগ্ৰী এই চেণ্টাৰলৈ আহে, এই চেণ্টাৰত নাথাকে। সেই বস্তুসমূহ যায় যি পৰিচালনা সমিতিৰ সভাপতিৰ গৃহত। এই বিদ্যালয়খনত নামত অহা এখন পানীৰ টেংকি, এই পানীৰ টেংকিখন এইখন ঠাইত নিৰ্মাণ নকৰি বিদ্যালয় পৰিচালনা সভাপতিৰ গৃহৰ সন্মুখত তথা চোতালত তেওঁ নিৰ্মাণ কৰিছে। আৰু এই বিষয়টোলৈ যেতিয়া বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱা হৈছিল, কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। ৰাইজৰ অভিযোগ, বৃহৎ ধনৰ বিনিময়ত সেই পানীৰ টেংকি সভাপতিৰ গৃহত নিৰ্মাণ কৰিছে। এয়া আমাৰ অভিযোগ নহয়, স্থানীয় লোকৰ অভিযোগ। মই স্থানীয় লোকৰ সৈতেও কথা পাতিম। তাৰ পূৰ্বে মই পুনৰ এই দৃশ্য মই আপোনাক দেখাম। এই দৃশ্য দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব। এয়া হ'ল অংগনবাদী চেণ্টাৰৰ দোকান, আৰু দোকানৰ সন্মুখত এনেদৰে এই অংগনবাদী চেণ্টাৰৰ সন্মুখতে এনেদৰে এক কবৰ্দময় এক পৰিৱেশ, য'ত বিভিন্ন দুৰ্গন্ধ ওলাইছে, পচা বস্তু, য'ত আপোনাৰ থকা সম্ভৱ নহয়। আৰু এই পৰিৱেশ, আৰু যদি মই ভিতৰলৈ যাওঁ, ভিতৰৰ দৃশ্যও যদি দেখাওঁ, এয়া এক বিদ্যালয় নহয়, এয়া কাপোৰৰ দোকান। এয়া চাওক, এয়া এখন বিদ্যালয় নহয়, কাপোৰৰ দোকান। আশ্চৰ্যৰ বিষয় এয়া হ'ল বড়বাজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত যি অংগনবাদী চেণ্টাৰৰ দৃশ্য। এয়া এক আচৰিত কথা। বিদ্যালয়ৰ ভিতৰতে এখন কাপোৰৰ দোকান কেনেকৈ মিলিব পাৰিলে? এয়া এক শিক্ষা বিভাগৰ লোক বা উন্নয়ন খণ্ডৰ লোকসকলে আহেনে কেতিয়াবা? না, তেওঁলোকক ধনৰ বিনিময়ত মাইনাছ হৈ চকু মুদা কুলিৰ ভাও হৈ ইয়াৰ পৰা গুচি যায়। এতিয়া মই স্থানীয় লোকৰ সৈতে কথা পাতিম। এয়া সহযোগী মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাইছে বিদ্যালয়ৰ পৰিৱেশ। এয়া ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে কাপোৰ, য'ত কাপোৰৰ এখন শ্বপিং মহল তৈয়াৰ কৰিছে। আৰু ইয়াৰ পৰা তেওঁলোকে এক ব্যৱসায় আৰম্ভ কৰিছে, য'ত ছাত্ৰ ছাত্ৰী আছে। ছাত্ৰ ছাত্ৰী তেওঁ যিখিনি ক্লাছ কৰিব লাগে, এখন কোঠাত কেইজনমান ছাত্ৰ ছাত্ৰীক পাঠদান দিয়ে, কিন্তু তাৰ পিছৰ পৰ্যায়ে যিসমূহ উন্নয়নৰ নামত অহা যিসমূহ ধন বা সামগ্ৰীসমূহ সম্পূৰ্ণ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী হওক বা যি পৰিচালনা সমিতিৰ সভাপতিয়ে মেনেজ হৈ এনেদৰে। আৰু মই স্থানীয় লোকৰ সৈতে কথা পাতিম। কি ক'ব, একে আচৰিত কথা, চকু কপালত উঠাৰ এক দৃশ্য। বিদ্যালয় য'ত শিশুসকলক পাঠদান হ'ব, কিন্তু তাত দেখিবলৈ পোৱা গৈছে শ্বপিং মহল, এক কবৰ্দময় এক পৰিৱেশ। কেনেদৰে সম্ভৱ হ'ল? এয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ৱাটাৰ টেংক 300 মিটাৰ দূৰত প্ৰেচিডেণ্টৰ ঘৰত, মানে একৰ্ডিং টু পাৰ্চনেল হাইজিন 80% বেমাৰ আমাৰ পানীৰ পৰা হয়। ডেটছ ৱাই চৰকাৰে ফিল্টাৰ পানীৰ ব্যৱস্থা কৰিছে। চ' ফিল্টাৰ পানীৰ প্ৰয়োজন ছাত্ৰ ছাত্ৰীৰ কাৰণে, কিন্তু পানীৰ টেংক বেলেগ জেগা 300 মিটাৰ দূৰত, সেয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু আপুনি দেখালে যে শ্বপিং মল হৈ আছে, যিটো নেকি আহল বহল ৰুম, মানে বাচ্চাৰ কাৰণে আহল বহল ৰুমৰ প্ৰয়োজন, অক্সিজেন কাৰ্বন ডাইৰ কথা আছে। তাৰপিছত লগতে যিখন মানে টয়লেট আছে, বাথৰুম আছে, সেইটো ইউজ কৰিব নোৱাৰি, কাৰণ টেংকি নাই। সেইবোৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমাৰ এটাই দাবী WCDৰ যিটো ডিৰেক্টৰ আছে তেখেতলৈ, যে অতি শীঘ্ৰে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। আৰু আমি গাঁৱৰ যিটো সচেতন ইয়াং ষ্টাৰ আছে, আমি একত্ৰিত হৈছোঁ আজিৰ পৰা। এইটো কেনেকৈ সম্ভৱ হ'ল? নিশ্চয় ইয়াতে সময়ে সময়ে অফিচাৰসমূহ আহে, পৰিভ্ৰমণ কৰে, তেওঁলোকৰ চকুত নপৰেনে এই সমগ্ৰ যিসমূহ ব্যৱস্থাপনা? কি ক'ব এই ক্ষেত্ৰত? এক আশ্চৰ্যৰ বিষয় হৈ পৰিছে। হয়, আশ্চৰ্যৰ বিষয়। চকুত পৰে, কিন্তু চকুত পৰিও গুৰুত্ব নিদিয়া হৈছে। সেইকাৰণে আমাৰ দাবী, ডিৰেক্টৰে যদি একশ্যন লয় তেতিয়াহে হ'ব। কাৰণ এইবোৰ আমাৰ কমিটিয়ে নাইবা কাজল গাঁৱৰ পৰা যিবোৰ অফিচাৰ আহে, সৰু লেভেলৰ অফিচাৰ আছে, তেওঁলোকে কিন্তু গুৰুত্বই নিদিয়ে। প্ৰমাণ কৰিব পাৰি যে ইয়াতে কেলেংকাৰী থাকিব পাৰে, তো ইয়াৰ ওপৰত তদন্ত কৰিলেহে ওলাব। চ' আমাৰ এয়াই দাবী যে তদন্ত হ'ব লাগে, বাকীখিনি তদন্তৰ পিছতহে ওলাব। হয়, এয়া স্থানীয় লোকসকলৰ এটাই কথা, তেওঁলোকে তদন্ত হ'ব লাগে। কেনেকৈ সম্ভৱ হয় এইখিনি ডাঙৰ এক ঘোটালা, ডাঙৰ এক দুৰ্নীতি, য'ত বিষয়াসকলৰ আশীৰ্বাদ নহ'লে সম্ভৱ নহ'ব, য'ত বিষয়াসকলৰ পৰামৰ্শ অবিহনে সম্ভৱ নহ'ব। কিন্তু বাৰম্বাৰ স্থানীয় লোকসকলে এই বিষয়ে জ্ঞাত কৰাৰ পিছতে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। এয়া হ'ল স্থানীয় ৰাইজৰ অভিযোগ। আৰু এতিয়া আমি আন এটা দৃশ্য আপোনালোকক দেখুৱাম। এই দৃশ্যটো হ'ল সভাপতিৰ গৃহত কেনেকৈ সম্ভৱ হ'ল। এই
চোতালত কোনো ধৰণৰ পানী টেংকি নাই। মোৰ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চন বিদ্যালয়ৰ সন্মুখৰ যি পৰিৱেশ সেই দেখুৱাব এয়া হ'ল বিদ্যালয়ৰ সন্মুখৰ পৰিৱেশ, কিন্তু বিদ্যালয়ৰ সন্মুখত কোনো ধৰণৰ পানী টেংকি নাই। সেই পানী টেংকি কেনেকৈ সম্ভৱ হ'ল সভাপতিৰ গৃহত নিৰ্মাণ কৰিবলৈ? বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল উপস্থিত আছে, তেওঁলোকৰ সৈতেও আমি কিছু মত জানিবলৈ চেষ্টা কৰিম। বাইদেউ, কেনেদৰে সম্ভৱ হ'ল ইয়াতে শ্বপিং মল খোলা বা ইয়াতে চাওক যি বিদ্যালয়ৰ সন্মুখত যি পৰিৱেশ, পানীৰ টেংকিটো ইয়াৰ পৰা সভাপতিৰ গৃহলৈ কেনেকৈ গ'ল? কেমন কই গেল আগতে তো এটা আলোচনা হল যে এই ঘরটা দেওয়াতে অসুবিধা হয়েছে, যার জন্য আর কি রাইজের মানুষ 2-3 গ্রামের মানুষ একটাই হয় এটা কিনা বেশ আর কি আলোচনা হওয়ার পাশে তো পয়সাটা মেকআপ করা হল, পাশে পয়সাটা নেই নাই, পাশে হেল্পারে আর কি মাড়ি কিনা হলো। যে রাইজের মানুষ কইলো যে একজন প্রেসিডেন্ট দিব, তাই প্রেসিডেন্ট জুল হয় মাড়ি দিয়ে বা একজন সম্পত্তি দিত, আগে কি প্রেসিডেন্টটা আগের প্রেসিডেন্ট চেঞ্জ করলো, করি নতুন প্রেসিডেন্ট আর কি গঠন করলো। করার পরে পানির ট্যাঙ্কি আসলো, যে জায়গা মাড়ি নেওয়া হয়েছিল অতি পাড়ে দিয়েছিলাম, পাড়ে দেওয়ার পরে প্রেসিডেন্ট এখন নিজের ঘরতে আর কি তুললো। বিদ্যালয়ৰ মাটি তত সেইখন টেংকি নবনালে? না বনাইলো না, প্রেসিডেন্টের ঘরতে বনাইছে। মানে যত মাটি তাতে নবনালে প্রেসিডেন্টে নিজের ঘরতে মাটি লৈছে, তাতে উঠাবো। কি হৈছে সমগ্ৰ ঘটনাটো কওকচোন। এই যিটো বিদ্যালয়ৰ সন্মুখৰ যি কদমৰ এক পৰিৱেশ, শ্বপিং মহল এক দৃশ্য বিদ্যালয়ত তোলা হ'ল, কেনেকৈ? মানে চেণ্টাৰটো যেতিয়া আহিছে, এইটো অহাৰ পিছত ইয়াতে আলোচনা কৰি প্ৰেচিডেণ্ট, এই আগৰ যিটো প্ৰেচিডেণ্ট আছিল ইয়াৰ লগত আলোচনা কৰি ইয়াতে উঠাৰ পিছত ইয়াৰ বোলে অসুবিধা হয়, সেইকাৰণে পিছত কি অসুবিধা হ'ল? ইয়াৰ পৰা মানে আমাৰ ঠাই কম, ইয়াতে জাগা নহয়, সেইকাৰণে সেই কথাটো তেওঁলোকে আগতে কিয় নাভাবিলে? এইটোৱে তাৰপিছত মানুহ বহিছিল, ৰাইজৰ মানুহে বহি আলোচনা কৰিল, এতিয়া চেণ্টাৰটো বেলেগ ঠাইত ল'ব লাগে। এতিয়া আলোচনা কৰিছে ৰাইজৰ লগত প্ৰেচিডেণ্টে কৰি, তাৰপিছত ঘৰখন বেলেগ ঠাইত লোৱাৰ সিদ্ধান্ত কৰিছে। কৰাৰ পিছত এতিয়া মাটি কিনিছে না নাই এইটো মই গম নাপাওঁ, প্ৰেচিডেণ্টে নতুন প্ৰেচিডেণ্ট আৰু পুৰণা প্ৰেচিডেণ্ট। গৃহটো ইয়াতে কেনেকৈ নিৰ্মাণ হ'ল? যদি এইখন মাটি বিদ্যালয়ৰ কৰ্তৃপক্ষৰ নহয়, কেনেকৈ সম্ভৱ হ'ল? ইয়াতে আগতে মাটি নাছিল কোনো ঠাইতে, চেণ্টাৰটো উঠাব লাগে। যেতিয়া মাইনৰিটি ফাণ্ডৰ পৰা পইচা আহিল, তাৰপিছত আলোচনা কৰিছে প্ৰেচিডেণ্টৰ লগত কৰি এইটো ঘৰটো ইয়াতে বনাইছে। বনোৱাৰ পিছত ইহঁতে এতিয়া কৈ আছে যে আমাৰ অসুবিধা হয়, মাটি কম, ইয়াতে বেলেগ ঠাইত ল'ব লাগে চেণ্টাৰখন। তাৰপিছত মানুহ বহিছিল, আলোচনা কৰিছিল, আলোচনা কৰি এতিয়া বেলেগ ঠাইত লোৱাৰ সিদ্ধান্ত কৰিছে। কৰাৰ পিছত আৰু তাৰপিছত ইহঁত লৈছে, কিনিছে এইটো মই গম নাপাওঁ। তাৰপিছত মোক আৰু সোধা নাই, তাৰপিছত চেণ্টাৰ তাতে উঠাই লৈছে। সি কৈছে, মই সুধিলোঁ বোলে পানীৰ টেংকিখন ইয়াতে কেনেকৈ আহিল? সি কৈছে, এতিয়াতো তাতেতো চেণ্টাৰ ৰাখিব নিদিয়ে, সেইকাৰণে ইয়াতে ৰুম আছে, যদি পাৰোঁ মানে এটা ৰুম দিম আৰু দি চেণ্টাৰখন ইয়াতে বনাম বুলি কৈছে। আচ্ছা কওকচোন, এই টেংকিটো কোনে ইয়াতে বহালে? এই যে কি ওই রাহেনা বাইদেউ বসাইছে, রাহেনা আর এই যে আফতার ওরা আনি এতে দিয়ে গেছে। আপোনালোকে কোন হয়? বিদ্যালয় সভাপতি প্রেসিডেন্ট হয়। আমরা মানা করছিলাম আগে না গেনাল ট্যাঙ্কি বসাই, নগদ বলে জায়গা নাই, নিয়ে আসে এতে বসাইছে। কেনেকৈ এইটো সম্ভৱ হ'ল? এনে সম্ভব হল ওরা জানবো, ওরা লৈছে তাহোন না, মাটিটো কিনি লৈছে তাহোন, স্কুলত বহাবা নেদে প্ৰেচিডেণ্ট কাৰণে মোৰ ঘৰত বহাইছে। ইয়াতে পানীৰ টেংকিটো কেনেকৈ? ইয়াতে বহাইছে ঘূৰি যায় কাৰণে, বোলে পিছত স্কুল হ'লেও য'ত হ'ব তাতে বহাব। আৰু যিহেতু ইয়াতে স্থানীয় লোক আছে, যুৱক আছে, যুৱকসকলৰ সৈতে মই কথা পাতিম। যিহেতু প্ৰথম যি দৃশ্য আমি দেখুৱালোঁ বিদ্যালয়ৰ, এতিয়া দ্বিতীয় দৃশ্য, সেই বিদ্যালয়ৰ যি পানীৰ টেংকি সভাপতিৰ গৃহত কেনেকৈ আহিল? সভাপতিৰ গৃহত অহাৰ কিবা কাৰণ আছে, অন্তৰ্নিহিত কাৰণ আছে। তাৰমানে আমি গম পাইছোঁ যে স্কুল যিখিনি মাটিত আছে তেখেতৰ প্ৰাইভেট মাটি হয় এজনৰ, সেইজনে আকৌ সেই মাটিত সেই স্কুল থাকিব নিদিয়ে। তাৰ কাৰণে তেখেতে এডোখৰ মাটি কিনিছে এই প্ৰেচিডেণ্টৰ পৰা, আৰু সেই মাটিত যেতিয়া এই পানী টেংকিৰ কাৰণে বালা পেলাইছে, মই আছিলোঁ লগতে, কিন্তু বালা পেলোৱাৰ পিছত কেইদিন পিছত চাওঁ মই ইয়াতে টেংকিটো দিছে। তাৰমানে প্ৰেচিডেণ্টৰ মাটি কিনিছিল, প্ৰেচিডেণ্টে ভাবিছে এতেই উঠাম, এতেই স্কুলটো বনাই দিম, এইটো ৰুম বনাই দিম বুলি ভাবিছে। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰিলে? এই শিক্ষা বিভাগে বা উন্নয়ন খণ্ডই, বৰবাজাৰ শিক্ষা খণ্ডৰ উন্নয়ন খণ্ডই এইটো কেনেকৈ সম্ভৱ কৰিলে? যে আন ঠাইত স্কুল, আন ঠাইত পানীৰ টেংকি, এইটো কেনেকৈ সম্ভৱ হ'ল? হয়, নিশ্চয় ইহঁতে মোটামুটি শিক্ষা খণ্ডৰ পৰা গুৰুত্বই দিয়া নাই এই বস্তুৰ ওপৰত। সেয়ে মই কৈছোঁ, যিহেতু নিশ্চয় আপোনালোকে দেখিলে এই বিষয়লৈ আপোনালোকে কেতিয়াবা উদ্ধতম কৰ্তৃপক্ষক জনোৱা হৈছিল নে? জনা হৈছে, 2-3 বাৰ বহা হৈছে, ৰাইজে বহিছে, বহি আলাপ আলোচনা কৰিছে যে যদি তাতে স্কুলটো থাকিব নিদিয়ে তেনেহ'লে যিজনৰ মাটি, এইটো প্ৰাইভেট মাটি হয়, তেখেতে বেলেগ জেগাত কিনি দিব, মাটি কিনি দিয়াৰ লগতে আকৌ স্কুলৰ যিটো খৰচ যাব, স্কুল উঠাইও দিব, তেনেধৰণে আলোচনা হৈছে আৰু দলিলো হৈছে মাটিৰ কাৰণে স্কুলৰ নামত। কিন্তু সেই মাটিত ঘৰ নুঠিল, পানী টেংকিও নুঠিল। এতিয়া সেই মাটি যিজনৰ, সেইজন হ'ল প্ৰেচিডেণ্ট স্কুল মেনেজমেণ্টৰ, সেই প্ৰেচিডেণ্টৰ ঘৰত এতিয়া পানীৰ টেংকিটো তেখেতে ভাবিছে যে ইয়াতে স্কুল ঘৰটো উঠাব। এয়া হ'ল বৰবাজাৰ উন্নয়ন খণ্ডৰ যি অংগনাবাদী কেন্দ্ৰৰ উন্নয়নৰ যি ফলাস্বৰূপ, বৃহৎ ধনৰ বিনিময়ত এই পানী টেংকি ইয়াতে বহাৰ যি অভিযোগ উত্থাপিত হৈছে। যিহেতু দীৰ্ঘদিনীয়া এই সমস্যা বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিল, কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। এয়া এক আশ্চৰ্যৰ বিষয় যে
এঠাইত বিদ্যালয় আন ঠাইত পানীৰ টেংকি কিন্তু ছাত্ৰ ছাত্ৰীসকলে তাতে যদি যিসমূহ খাদ্য সামগ্ৰী খোৱাৰ পিছত ইয়ালৈকে আহিব নেকি পানী খাবলৈ মিনিমাম 300 মিটাৰ দূৰত্বত এই পানীৰ টেংকি এক আশ্চৰ্যৰ বিষয় শিক্ষা বিভাগ তথা উন্নয়ন খণ্ডৰ এয়া এক গাফিলতি এয়া এক অভিযন্তাসকলৰ গাফিলতি অভিযন্তাসকলে উন্নয়ন খণ্ডৰ বিষয়াসকলে বৃহৎ ধনৰ বিনিময়ত এই পানীৰ টেংকি ইয়াতে বহাৰ অভিযোগ উত্থাপিত হৈছে এয়া হ'ল বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ গৃহৰ সন্মুখত কেনেকৈ সম্ভৱ হ'ল এই পানীৰ টেংকি বহা ইয়াক লৈ এক ডাঙৰ প্ৰশ্ন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত